মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ বাৰুকৈ পৰিছে সমগ্ৰ দেশত। যুদ্ধৰ প্ৰভাৱত দেশজুৰি দৈনিক বৃদ্ধি পাবলৈ ধৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। পেট্ৰল ডিজেলকে ধৰি খাদ্য সামগ্ৰীৰ বৃদ্ধি পাইছে দাম। গহপুৰত বৃদ্ধি পাইছে মিঠাতেল, আলু, পিয়াজকে ধৰি নিত্য ব্যৱহাৰ হোৱা খাদ্য সামগ্ৰীৰ দাম। বিভিন্ন ব্ৰেণ্ডৰ মিঠাতেলৰ দাম প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি পাইছে। সামগ্ৰী ক্ৰয় কৰিবলৈ আহি মূৰে কপালে হাত দিছে গ্ৰাহকে। প্ৰতিবিধ সামগ্ৰীয়ে এতিয়া ঊৰ্ধ্বগামী মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ জনতাক। দোকানলৈ আহি তেওঁলোক সামগ্ৰী ক্ৰয় কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছে। মিঠাতেলৰ এয়া মোৰ হাতত এইটো ধাৰা মিঠাতেল, ধাৰা ব্ৰেণ্ডৰ প্ৰতি লিটাৰত 2 টকাকৈ বাঢ়িল। ঠিক সেই একেদৰে হনুমানতো প্ৰতি লিটাৰত 2 টকাকৈ বাঢ়িল। ঠিক সেই একেদৰে পিঁয়াজৰ বাঢ়িল, মচুৰ দালিৰ বাঢ়িল, মুঠৰ ওপৰত বাঢ়িহে আছে। এইকেইদিন মূল্য বৃদ্ধি হৈ থকা খবৰ। আৰু মই গহপুৰৰ এখন বিপণীত আছো, গেলামালৰ বিপণীত। এগৰাকী গ্ৰাহক পাইছো। প্ৰথমে দাদা, বস্তুবিলাকৰ দাম বাঢ়ি আছে, আপুনি শুনিছেই। হয় হয়। গতিকে মধ্যবিত্ত শ্ৰেণীৰ চলা মেলাত কেনেকুৱা সমস্যা হ'ব? আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ চলিবলৈ এতিয়া বহুত সমস্যা হৈছে। ইফালে বস্তু নিলে ঘৰত গালি খাব লাগে, বস্তু নিবলৈ নাই পইচা। হাজিৰা কৰি পাওঁ টকা 300, তাই আজি 200 টকা দিছোঁ দেই, 100 টকা কাইলৈ দিম। সেই কাইলৈ দিনটো নপৰেই। হাজিৰা কৰাসকলে, মহাজনসকলে মানে আৰু লাহেকৈ আৰু কাইলৈ দি আছোঁ দেই, সেই কাইলৈ দিনটো নপৰেই। এতিয়া ইফালে ঘৰ চলামনে, ইফালে ল'ৰা ছোৱালী স্কুলীয়া, ল'ৰা ছোৱালীক চামনে, ল'ৰা ছোৱালী দেউতা পইচা দিয়ক, ক'ৰ পৰা দিম পইচা? ইফালে সামগ্ৰীৰ জুই চাই দাম, ইফালে দাম হ'ল জুই চাই। মিঠাতেল আনিবলৈ যাম, মিঠাতেল, পিঁয়াজ এইবিলাকতো প্ৰতি সাজত লাগিবই আৰু নিকিনিলেও নহয়। গতিকে সেইটোৱে আৰু মই বৰ্তমান ইমানটা সামৰণি দিলোঁ। আপোনাৰ মোৰ দৰে মানুহবিলাক আচলতে চলা মেলা কৰিবলৈ কিমান সমস্যা হ'ব পাৰে? সেইটোৱে সমস্যাটো এতিয়া গোটেই ৰাইজৰে সমস্যা। এতিয়া আপুনি 200-100 টকা লৈ কোনো দোকান বজাৰ কৰিবই নোৱাৰে। 1000 টকাৰ বাহিৰত আজিকালি বস্তুৰ মূল্যই নাই। 200 টকা আজিকালি মূল্যই নাইকিয়া হ'ল। গৃহিণীগৰাকী পাকঘৰত সোমালে চিন্তাত পৰে নিশ্চয়। আপুনি আমুকটো আনিব দেই, তামুকটো আনিব দেই, তামুকটো। এতিয়া ইফালে পইচা হ'লেহে আনিব, যদি আনি নিদিয়ে তেতিয়া আকৌ সিফালে লাগিব নহয়। হাতত যদি 200 বা 300 টকা আছে, আপুনি যদি কয় মিঠাতেল বা চেনি বা পিঁয়াজ নিবলৈ নোজুৰিব। সেইটো কাৰণে এতিয়া ঠিকে আছে বাৰু। কিমান কষ্ট হয় আচলতে। আপুনি এখন ঘৰ চলোৱা এজন আপুনি জ্যেষ্ঠ ব্যক্তি, গতিকে আপুনি ভালকৈ বুজি পাব কিমান সমস্যা হয় এখন ঘৰ চলাবলৈ। সেই সমস্যাৰ মাজতো এতিয়া চৰকাৰে চাউল কিবা কিবি দিছে হেনো। কেইদিন দিবনো? দিয়াটো দিছে বুলি কোৱা শুনিছোঁ, কিন্তু কেইদিন দিব? চাউলতো মাহতো নাযায়, ধৰক মাহটো নাযায়। চাউল 20 কেজি দিব, 20 কেজি চাউল 5জন মানুহৰ কেইদিন খাব? তাৰপাছত অন্যান্য খৰচবিলাক আছে নহয়। আপোনাৰ ধৰি লওক নাতি স্কুললৈ যাব, হয়নে? অসুখ অশান্তি, বেমাৰ আজাৰটো থাকেই মানুহৰ, বিয়া বাৰু, বিভিন্ন উৎসৱ পাৰ্বণ, তাতোতো নহয় জানো? গতিকে গোটেইখন মেনেজ কেনেকে কৰে? সমস্যাটো যথেষ্ট সমস্যা। আমাৰ এতিয়া ডাঙৰ ল'ৰাৰ 3খনৰ লেটাৰ, 1খন ষ্টাৰ পাইছে। এতিয়া লখিমপুৰত নাম লগাইছে, আজি তালৈ গৈছে। 20,000 টকাৰ নাম লগোৱা। গতিকে যথেষ্ট আচলতে ঘৰখনত কষ্ট কৰিবলগীয়া হয় এতিয়া বৰ্তমান সময়ত ঘৰ চলাবলৈ। ব্যৱসায়ী গৰাকী আছে। দাদা, দামসমূহ মিঠাতেল হওক বা পিঁয়াজ কেনেদৰে বাঢ়িছে? দামটো বহুত বাঢ়িছে এতিয়া বৰ্তমান বঢ়াটো। পিঁয়াজৰ কেজি প্ৰায় আপোনাৰ 10 টকাকৈ বাঢ়িছে, মানে 1 কেজি পিঁয়াজ। আগতে আপোনাৰ 14 টকা 15 টকা আছিলে, বৰ্তমান 26 টকা 27 টকা আমি হোলচেল বিক্ৰী কৰিছো বস্তা। যিহেতু খুচুৰা বিক্ৰী কৰিলেতো 30 টকা 40 টকা বিক্ৰী কৰিব লাগিবই, কাৰণ বেয়া ভালটো তাত ওলায়ে বহুত। আৰু ধৰি লওক মিঠাতেলৰ আগত আমি 120 টকা বেচিলো হনুমান, এতিয়া 130 টকা বেচিবলগীয়া হৈছে। এতিয়া ধৰা আপোনাৰ 190 টকা বিক্ৰী কৰিবলগীয়া হৈছে, কাৰণ 178 আমাৰে কিনা আহিছে। এতিয়া 2 টকাটো লেবাৰ চাৰ্জ থাকেই। আৰু মচুৰ দালিও তেনেকে বাঢ়িছে। মচুৰ দালিৰ দামো বাঢ়িছে নিশ্চয়। সকলো বস্তুৰ দামে 2 টকা 3 টকা 4 টকাকে সকলো বস্তুৰ দামে বাঢ়িছে। দাম বঢ়াৰ লগে লগে চাগে আপোনালোকৰ বিক্ৰীবিলাকো অলপ কমি যায়। কাষ্টমাৰে কমপ্লেইন কৰে, কালি তোমাৰ পৰা দালি 100 টকা নিছিলো, আজি বোলে 110 টকা। কালি বোলে 120 টকা তেল নিছিলো, আজি বোলে 130 টকা লাগে। দাম বেছি লোৱা বুলি কয়। এতিয়া আমাৰতো একো কৰিবলগীয়া নাই। বিক্ৰী বাৰ্তাও কম, মানুহে নিকিনিলে নোহোৱাতে কিনে। মানুহ কম খাবলৈ কম ধৰে, এনেকুৱা টাইপৰ হৈ যায়। নিশ্চয়। পুনৰ বৃদ্ধি পাইছে সামগ্ৰীৰ দাম। জনতা মূৰত ৰামটাঙোন সোধাই দৈনিক বৃদ্ধি পাইছে প্ৰতিটো খাদ্য সামগ্ৰীৰ দাম। গোৱালপাৰা চহৰৰ নতুন বজাৰৰ কেঁচা পাচলি বজাৰতো জুই চাই দাম। পাচলি কিনিবলৈ গৈ মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ লোকে। পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি এতিয়া জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। আৰু এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা চহৰৰ নতুন বজাৰৰ এখন কেঁচা পাচলিৰ বজাৰত। আৰু এই কেঁচা পাচলিৰ বজাৰত 100 টকাৰ তলত আপুনি কোনো এবিধ পাচলি ক্ৰয় কৰিব নোৱাৰিব। কিছু কথা পাতিব বিচাৰিম, যি ইয়াত বিক্ৰেতা আছে। দাদা অকমান আগবাঢ়ি আহিব। দাদা,
কেনেকুৱা দামখিনি কওকচোন আপোনাৰ ভোল কিমান ভোল বিন 80 টকা কিলো, ভাতকেৰেলা 80 টকা কিলো, 80। গাজৰ গাজৰ 60 টকা কিলো, 50 টকা কিলো এনেকে। পটল 60 টকা, 50 টকা, মাল লৈ যাম। লেচৰা লেচা মাছ 60 টকা কিলো, ভেন্দি ভেন্দি কিলো 50 টকা বিক্রি আছে, 40 তো পায়। ফুলকবি ফুল 60 টকা কিলো, কেপচিকাম কেপচিকাম 120, 100 এনেকুৱা। মূলা মূলা 50 টকা কিলো, ফুলকবি ফুলকবিটো ক'লোৱে 60 টকা কেজি বিক্রি আছে। বন্ধাকবি বন্ধাকবি বৰ্তমান 40 বা 30ৰ ভিতৰত থাকে, বেঙেনা 30 টকা কেজি। নহৰু নহৰু বৰ্তমান 160 টকা কেজি, ভাল নহৰু। আদা আদা 100 টকা, পিঁয়াজ 30। কেঁচা জলকীয়া জলকীয়া 80 টকা কেজি বৰ্তমান, 80 টকা। গ্ৰাহকৰ কিছু অসুবিধা হয় চাগে, কিছু কথা পাতিব বিচাৰিম। দাদা বজাৰ কৰিব আহিছে, কি ল'লে? চব্জি ললো, দামটো দাম বহুত হাই, অসুবিধা হয় চাগে। অসুবিধা হয়। ইনকাম হিচাপত খৰচ বেছি। যদিও 100 টকাৰ তলত পাবলৈ নাই। 100 টকাৰ তলত কোনো বস্তু পাবলৈয়ে নাই। ডিজেল পেট্ৰলৰ দামো আছে, গেছ চিলিণ্ডাৰৰ দামো বাঢ়ে। ইনকাম চোৰ্চটো বাঢ়া নাই। কমিলে ভাল হয় অকণমান। অলপ কমিলে ভাল হয়। চৰকাৰে কি কৰে এতিয়া, নতুন চৰকাৰ আহিল কি কৰে চাওঁ। বজাৰ কৰিব আহিছে, অ' বজাৰত বস্তুৰ দাম কেনেকুৱা? হাই একদম, খুব বেছি দাম হৈছে এতিয়া। বস্তুটো কিনিব পৰা অৱস্থাই নাই এতিয়া, এনেকা দাম হৈছে আৰু কিয় কাৰণে হৈছে ক'ব নোৱাৰো। সেইটোৱে কথা। কেঁচা পাচলি কিনিবলৈ 100 টকাৰ তলত নাই বুলি ক'ব পাৰি। নায়েই, 100 টকাত নায়েই ক'ব পাৰি। এনে আগত ভেন্দি আছিলে আপোনাৰ 20 টকা, এতিয়া 60 টকা লাগে। বেঙেনা লাগে 70 টকা, 80 টকা। বস্তু বাহিনীৰ দাম হৈছে, প্ৰচুৰ হৈছে। কমিলে ভাল অকণমান। কমিলে ভাল, চৰকাৰে সেইটো ব্যৱস্থা ল'ব লাগে। এয়া দেখা গৈছে যে গ্ৰাহকৰ ভাষ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো, কিয়নো প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কিন্তু জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। আপুনি কেঁচা পাচলিৰ বজাৰত আহিলে আপুনি 100 টকাৰ তলত কিন্তু কোনো এবিধ পাচলি ক্ৰয় কৰিব নোৱাৰিব। তেওঁলোকৰ চৰকাৰৰ ওচৰত অনুৰোধ, কিছু পৰিমাণে যি দাম কমিলে তেওঁলোকৰ ভাল হোৱা বুলি ইতিমধ্যে জনাইছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো। মই পুনৰ কৈছো, প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।